বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববচা বনতে বুটলি বিলাওঁগে বোলা। বন্ধুসকল, আপোনালোকে স্ক্ৰীণত দেখি থকা এই বগলীৰ প্ৰজাতিটোক মাজু বক বুলি কোৱা হয় আৰু ই প্ৰায় 65 চেণ্টিমিটাৰৰ পৰা 72 চেণ্টিমিটাৰ পৰ্যন্ত ইয়াৰ আকাৰ হয় আৰু বগা বগলী, ঠোঁট হালধীয়া আৰু ঠেং ক'লা আৰু ইয়াৰ চাইণ্টিফিক নাম হৈছে মেছ'ফক্স ইণ্টাৰমেডিয়া আৰু ইয়াক ইংলিছত ইণ্টাৰমেডিয়েট ইগ্ৰেড বুলি কোৱা হয় আৰু প্ৰজননৰ সময়ত এই হালধীয়া ঠোঁটটো ক'লালৈ ৰূপান্তৰিত হয় আৰু পিঠিত অতিৰিক্ত পাখি গজে। সাধাৰণতে বিল, পথাৰ, গাঁও, পিটনি ইত্যাদিত দেখা যায়। জোপোহা গছবিলাকত ইহঁতে সাধাৰণতে বাঁহ সাজি থাকে আৰু বাগান বা এনেকুৱা অৰণ্য এলেকাত ইহঁতক দেখা যায় আৰু ইহঁতি সাধাৰণতে আকাশত জাক পাতি উৰা দেখা যায়। তদুপৰি ইহঁতে অকলশৰেও বিচৰণ কৰা দেখা যায়। ঘাঁহ বননিত থকা কীট পতংগ বা বিভিন্ন জীৱ জন্তুৰ গাত থকা পোক পৰুৱাও ইহঁতি ভক্ষণ কৰা দেখা যায়। গতিকে এই চৰাইবিধক মাজু বক বুলি কোৱা হয়, বগলীৰে এটা জাত। অন্য এটা হৈছে সখীয়তী চৰাই। আপোনালোকে স্ক্ৰীণত দেখি থকা হালধীয়া চৰাইটো। অসমৰ বিহু গীতবিলাকত এই সখীয়তী চৰাইৰ উপস্থিতি দেখিবলৈ পোৱা যায় আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে অৰিঅ'লাছ চেন্থোৰানাছ আৰু ইংলিছ নেম হৈছে ব্লেক হুডেড অৰিঅ'ল। 25 চেণ্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্য। হালধীয়া বৰণৰ চৰাই, মূৰটো ক'লা আৰু ডিঙি ক'লা আৰু ডেউকাত ক'লা পাখি, নেজৰ মূৰত ক'লা দেখা যায়। ঠোঁট গুলপীয়া আৰু কেতিয়াবা হালধীয়া বৰণৰ দেখা যায়। গাঁও অঞ্চল, অৰণ্য ইত্যাদিত দেখা পোৱা যায় আৰু ইয়াৰ স্থানীয় নাম হৈছে সখীয়তী। চৰাই পৰ্যবেক্ষণ সকলোৰে কম বেছি পৰিমাণে হবি বুলি ক'ব পাৰি আৰু অসমীয়া লোক সংস্কৃতিটো বিশেষকৈ গীত মাত বা আমাৰ যিখিনি আচাৰ লোকাচাৰ আছে সকলোতে কিন্তু চৰাই বা পক্ষীয়ে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। আৰু চৰাই চিৰিকটি সংৰক্ষণৰ কথা যেতিয়াৰ পৰা ৰাষ্ট্ৰীয় উদ্যান বা আমাৰ অভয়াৰণ্যসমূহ স্থাপন কৰা হ'ল তেতিয়াৰ পৰা বিশেষকৈ গুৰুত্ব দি অহা হৈছে। এতিয়া বৰ্তমান পক্ষী উদ্যানো বা পক্ষী অভয়াৰণ্যসমূহো ৰাজ্যসমূহত গঢ় লৈ উঠা দেখা যায় আৰু আমাৰ প্ৰাকৃতিক ভাৰসাম্য নিয়ন্ত্ৰণ কৰাত এই পশু পক্ষীসমূহে যথেষ্ট অৰিহণা যোগায়। গতিকে প্ৰকৃতিক আৰু আমাৰ বন্য প্ৰাণীসমূহক সকলোৱে ভাল পাব লাগে আৰু এই কৃত্ৰিম পৃথিৱীৰ পৰা অলপ সময় প্ৰকৃতিৰ লগত আপোনালোকে যাতে উদযাপন কৰিব পাৰে তাৰ বাবে আপোনালোকে দৈনন্দিন জীৱনত অলপ সময় প্ৰকৃতিক দিবৰ বাবে ৰাখিব। নৈ চাব, পাহাৰ চাব, পশু পক্ষীসমূহৰ আচাৰ ব্যৱহাৰ পৰ্যবেক্ষণ কৰিব। তেতিয়া আমাৰ পৃথিৱীৰো যে এক সুকীয়া সৌন্দৰ্য আছে সেই কথা আপোনালোকে মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।